মই কৈছো না তেওঁ কতোৱে দেখা নাপায় আগৰবাৰ স্বাধীনতা দিৱসত দেখা পাইছিলে তেওঁৰ ঘৰত 4জন মানুহ 3জনে বিদেশী তো পতাকাখন উত্তোলন কৰোঁতে লগত কোন থাকিব পতাকাখন উত্তোলন কৰোঁতেতো লগত কোনোবা থাকিব লাগে কোন থাকি দিব এতিয়া মোক কালি কোনোবাই কৈছে তেওঁৰ বেলতলাত থকা ঘৰতো ৰাষ্ট্ৰীয় পতাকা উঠা নাই কেতিয়াবা অনুষ্ঠানত নাযায় কিন্তু নিজৰ ঘৰত কৰে আকৌ কোনোবাই মোক ক'লে দিল্লীৰ ঘৰতো পতাকা উঠোৱা নাই কিন্তু মই এই ইছ্যুটো কাকো কোৱা নাই কাৰণ তেওঁ অকলে অকলে কেনেকে পতাকা উঠাব লগত 3জনে এইটো বিদেশী এইটো এটা অদ্ভুত অনুষ্ঠান নহব জানো 4জন মানুহে পতাকা উঠাইছে তাৰ 3জনে বিদেশী অনুষ্ঠানটো কিমান অদ্ভুত লাগিব মই যদি এতিয়া ধৰি ললো 4জন ব্ৰিটিছক মাতি ভাৰতৰ পতাকা উঠাও কেনেকুৱা লাগিব গতিকে তেওঁৰ প্ৰব্লেমো আছে আমি কেতিয়াবা সেইবিলাকো বুজিব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ